সকলোকে এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। 2025-26 বৰ্ষত এন এছ পিত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত অসমৰ ষ্টুডেণ্টে বিভিন্ন স্কিমত এপ্লাই কৰিছিলে। তাৰে ডাটাখিনি আজি চেক কৰিবলৈ লৈছোঁ। ঈশানোদয় NEC কিমান ষ্টুডেণ্ট এপ্লাই কৰিছিলে, কিমান ষ্টুডেণ্ট ভেৰিফাই হৈছে, এ টু জেড মই দেখাম বুলি ভাবিছিলোঁ। চ' সেইটো ভিডিঅ' আজি লং হ'ব। সকলোকে স্বাগতম জনাইছোঁ। ডাটাখিনি চাব পাৰিবা দেই। ইয়াতে ডাটাখিনি এতিয়া মেৰিট লিষ্ট আহিবলৈ বাকী আছে। ঈশানোদয় NECৰ মেৰিট লিষ্ট আহিবলৈ বাকী আছে। বাট আমি ইয়াতে যদি দেখিছোঁ, মই ইয়াতে তোমালোকে চাব পাৰিছা, ইয়াতে লিখা আছে NSP ওপৰত, তাৰপিছত ডমিচাইল ষ্টেট অভাৰভিউ, তাৰপিছত AY 2025-2026 আৰু ইয়াতে মই ছাবমিট মাৰি দিওঁ হা। ছাবমিট মাৰাৰ পিছত তোমালোকে চোৱা NSPত যিকেইটা স্কিম আছে তাৰে যিমান স্কিম আছে তাৰে টোটেল এপ্লিকেণ্ট মানে যিমান স্কিম আছে চব মিলাই টোটেল এপ্লিকেণ্ট 5.67 লাখ। চোৱা কিমান 5.67 লাখ ষ্টুডেণ্টে এপ্লাই কৰিছিলে ডিফাৰেণ্ট 2025-26ত। আৰু ভেৰিফাইড কিমান হৈছে জানা? ভেৰিফাইড হৈছে 4.92 লাখ। আৰু এমাউণ্ট ডিছবাৰ্ছড দিয়া হৈছে কিমান ক্ৰ'ৰ? 152.69 ক্ৰ'ৰ দিয়া হৈছে অলৰেডি, মানে চেংচন কৰিছে, পইচাখিনি কৰিছে, এমাউণ্ট ডিছবাৰ্ছ হৈ গৈছে। ইয়াতে লিখা তোমালোকে চাই লোৱা 152.69 ক্ৰ'ৰ টকা ডিছবাৰ্ছ কৰিছে। অ'কে, মানে দিছে, মানে চেংচন কৰিছে। চোৱা, বহুতে কয় যে পইচা চেংচন কৰা নাই বা পইচা মানে কৰা নাই, কি কয় চেংচন কৰা নাই বা পইচা এলট কৰা নাই। সেইখিনি মোক দেখাই দিছোঁ। সেইকাৰণে এইখিনি এমাউণ্ট 2025-26ৰ কাৰণে কৰিছে। চ' তোমালোকে চাই লোৱা। অ'কে, টোটেল পে আউট অফ ডিষ্ট্ৰিবিউট মানি, যিমানখিনি ফাণ্ড মানে ডিষ্ট্ৰিবিউট কৰিব, ইমান পইচা, ইমান টকা 152.69 ক্ৰ'ৰ টকা ডিষ্ট্ৰিবিউট কৰিব। এতিয়া আহিছোঁ তলত। ইয়াতে অসমৰ মেপ দিয়া হৈছে। ইয়াতে ডিফাৰেণ্ট মানে ডিষ্ট্ৰিক্টৰ মেপ দিয়া হৈছে। ইয়াতে মেল ফিমেল ৱাইজ ডকুমেণ্ট দিছে, মানে ডাটাখিনি দিছে। ইয়াতে জেনেৰেল কিমানে এপ্লাই কৰিছে, প্ৰি মেট্ৰিক চোৱা। ইয়াতে প্ৰি মেট্ৰিক জেনেৰেলে 688 জেনেৰেলে এপ্লাই কৰিছে, SCত ইমান, তাৰপিছত পষ্ট মেট্ৰিক, প্ৰি মেট্ৰিক চব দিয়া আছে। তো আমি এইখিনি নাচাওঁ, আমি চাম স্কিম ৱাইজ চাম। ইয়াতে চাব লাগিলে বহুত টাইম লাগিব। আমি স্কিম ৱাইজ চাম। ইয়াতেও ডাটা ৰিচিভ এপ্লিকেশ্যন, ভেৰিফাইড এপ্লিকেশ্যন চোৱা। এইটো চোৱা, ৰিচিভ এপ্লিকেশ্যন, এইটো ফাৰ্ষ্ট গ্ৰাফটো হ'ল ৰিচিভ এপ্লিকেশ্যন, তাৰপিছত ভেৰিফাইড, তাৰপিছত ডিছবাৰ্চমেণ্ট। চোৱা, জেনেৰেল এপ্লাই কৰিছিলে 3,22,000। অ'কে, আৰু ছিলেক্ট হৈছে জেনেৰেল 2,70,000। আৰু জেনেৰেলৰ কাৰণে মানি 145 ক্ৰ'ৰত, এইটো 145 ক্ৰ'ৰ জেনেৰেলৰ কাৰণে হৈছে এলটমেণ্ট, পে' কৰিব ফাণ্ড। অ'কে, জাষ্ট দেখাই দিছোঁ এনেই। তাৰপিছত এতিয়া আহিছোঁ যে ডিষ্ট্ৰিক্ট ৱাইজো ইয়াতে তোমালোকে চাব পাৰিবা কোন ডিষ্ট্ৰিক্টত কিমান ষ্টুডেণ্টে কৰিছে, এপ্লাই কৰিছে। ধেমাজি ভেৰিফাইড হৈছে 50,859 ষ্টুডেণ্ট, আৰু পইচা এলট কৰিছে ধেমাজিৰ কাৰণে ইমানখিনি। চাই লোৱা, এইখিনি পইচাও দিয়া হৈছে। তাৰে পিছত এইখিনি আমি বাৰু চাবলগীয়া ইমানে নাই। ছিলেকশ্যন বেলেগ কথা, ছিলেকশ্যন। এতিয়া আহিছোঁ, চোৱা, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টৰ পইচা ইতিমধ্যে মুকলি কৰা হৈ গৈছে। অ'কে, এইটো চোৱা, পষ্ট মেট্ৰিক মই দেখাই দিছোঁ। যিহেতু SCৰ ষ্টুডেণ্টে পইচা পাই আছে, SCৰ ষ্টুডেণ্টক কিমান পইচা দিয়া হৈছে চোৱা, একক, দশক, শতক, হেজাৰ, অযুত, লাখ, নিযুত, ক্ৰ'ৰ, 1 crore ছামথিং দিয়া হৈছে SC ষ্টুডেণ্ট পষ্ট মেট্ৰিক। মানে সেইকাৰণে SC ষ্টুডেণ্টে পইচা পাই আছে। SC ষ্টুডেণ্ট কিমান? 15,000 ষ্টুডেণ্টে পইচা পাব SC। এইটো চোৱা, SC, সেইকাৰণে SCৰ পইচা পাই আছে। অ'কে, মই দেখাবলৈ চেষ্টা কৰিছোঁ SCৰ ষ্টুডেণ্টে কিমানে পইচা পাই আছে, কিয় পইচা পাই আছে, অলৰেডি পইচাই কৰিছে। আৰু বাকী চোৱা, বাকী স্কিমবোৰৰ ঈশানোদয়ৰ পইচা এতিয়ালৈকে হোৱা নাই। 37,000 হৈছে, এপ্লাই কৰিছে ঈশানোদয়ৰ। চোৱা, ঈশানোদয়ৰ 37,000 এপ্লাই কৰিছে, আৰু ভেৰিফাইড হৈছে 18,000, মানে 10,000 ষ্টুডেণ্টে পাব। এতিয়ালৈকে পইচা দিয়া নাই কাৰণে নতুন ষ্টুডেণ্ট মেৰিট লিষ্ট আহিব, পইচা মুকলি কৰা নাই, বাট চেংচন কৰি ৰাখিছে, বাট ইয়াতে দিব পইচা। তাৰপিছত যিসকল OBC পষ্ট মেট্ৰিক ফৰ OBC, পষ্ট মেট্ৰিক, এই চোৱা,
পোষ্ট মেট্ৰিক ফৰ OBC স্কলাৰশ্বিপ কিমান OBC ষ্টুডেণ্ট 68,123 ভেৰিফাইড হৈছে যিকেইজন ছিলেকশ্যন হ'ব ইয়াতে সেইকেইজনৰ এমাউণ্টটো কৰিব SCৰ মই বুজাই দিছোঁ SCৰ পইচাখিনি চেংচন হৈছে কাৰণে ইয়াতে লিখি দিছে মানে ষ্টুডেণ্টটো পাই আছে কাৰণে মানে পাই আছে মানে কি অলৰেডি ৰিলিজ কৰিছে সেইকাৰণে লিখা আছে চ' OBCৰ তোমালোকে ফাৰ্ষ্ট 26 নম্বৰ চোৱা 26 নম্বৰ OBC STৰ কাৰণে 00 বেলেঞ্চ পইচা 00 ঈশানোদয় 00 তাৰপিছত 25 OBCৰ কাৰণে 00 মানে এতিয়ালৈকে পইচা দিয়া নাই OBCৰ ইয়াৰ পৰা বুজিব পাৰোঁ যে OBCৰ পইচা দিয়া নাই মই সেইকাৰণে লংকে বনালোঁ যিসকলে চাই আছে বুজি পাব চ' মই আশা কৰিম সকলোৱে এণ্ডলৈকে চোৱা মই এগেইন এটা ভিডিঅ' বনাম তাৰপিছত NECৰ মই চাওঁ NEC বহুত ষ্টুডেণ্টে NEC কৰে ফাইনেন্সিয়েল ছাপৰ্ট এইটো NECৰ 4,300 ভেৰিফাইড হৈছে চোৱা এপ্লাই কৰিছিল 6,000 কিমান কম কৰে NEC মই সেইকাৰণে কওঁ ষ্টুডেণ্টক NEC কৰিব লাগে 4,000 ভেৰিফাইড হৈছে অনলি 4,000 ভেৰিফাইড হৈছে 4,000 ভেৰিফাইড চ' NEC তাৰপিছত আৰু প্ৰি মেট্ৰিক বাদ দিলোঁ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ টোটেল এপ্লাই কৰিছিলে 6,000 অসমৰ পৰা আৰু 4,000 হৈছে ভেৰিফাইড হৈছে 4,735 এতিয়ালৈকে পইচা দিয়া নাই নেশ্যনেল স্কলাৰশ্বিপ PG ষ্টুডেণ্টক এতিয়ালৈকে পইচা দিয়া নাই বাট ইয়াতে এটা পইচা দিয়া দেখা গৈছে সেইটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট মানে SC স্কলাৰশ্বিপৰ এতিয়া পইচা সোমাইছে অ'কে SC স্কলাৰশ্বিপৰ অনলি পইচা সোমাইছে অনলি SC স্কলাৰশ্বিপ OBCৰো সোমোৱা নাই STৰো সোমোৱা নাই ঈশানোদয়ৰো সোমোৱা নাই NECৰো সোমোৱা নাই নেশ্যনেল PG ষ্টুডেণ্টৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ সেইটোৰো সোমোৱা নাই যিকেইটা সোমাইছে সেইকাৰণে ইয়াতে এমাউণ্টটো দেখাইছে অ'কে এতিয়া নেক্সট পেজত চাওঁ নেক্সট পেজত কোনটো দিছে নেকি চেণ্ট্ৰেল ছেক্টৰৰ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টাডিজ 100 ষ্টুডেণ্ট 124 এইবোৰত বহুত কম কৰে 100 ষ্টুডেণ্ট ছিলেক্ট হৈছে 11 লাখ টকা ইয়াতে চেংচন হৈছে PMSSG চেণ্ট্ৰেল ছেক্টৰ যিটো টপ ক্লাছ ইয়াতে 78 জন ছিলেক্ট হৈছে ইয়াৰো পইচা চেংচন হৈ গৈছে 38 লাখ বুজিছা তাৰে পিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ডিজেবিলিটি যিবোৰ ষ্টুডেণ্টে ডিজেবিলিটিৰ স্কলাৰশ্বিপ এপ্লাই কৰিছিলে 81 লাখ 245 ষ্টুডেণ্টক 81 লাখ 81 লাখ চেংচন কৰিছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফৰ দ্য এডুকেশ্যন ফৰ দ্য ৱাৰ্ডছ অফ দ্য বেডি এইটো বেলেগ কিবা মই এইটোৰ বিষয়ে নাজানো সেইটোৰ কাৰণে ইমান চেংচন হৈছে PMSSG চেণ্ট্ৰেল ছেক্টৰ টপ ক্লাছ ষ্টুডেণ্ট OBCৰ ষ্টুডেণ্টৰ কাৰণে এইখিনি পইচা চেংচন হৈছে 31 ষ্টুডেণ্ট ছিলেক্ট হৈছে অ'কে ছিলেক্ট মানে ইয়াৰে যিকেইজন ছিলেক্ট হৈছে সেই পইচাখিনি দিছে চোৱা মেক্সিমামৰ পইচা দিয়া হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ ইয়াৰো 2,034 ষ্টুডেণ্ট মানে ভেৰিফাইড হৈছে তাৰে ছিলেকশ্যন ষ্টুডেণ্টবোৰক পইচা দিয়া ষ্টাৰ্ট কৰিছে বা পইচা দিব তাৰ কাৰণে ৰিলিজ কৰিছে পইচা অ'কে চ' এনেকুৱা আছে চ' এইখিনি দেখাইছোঁ আৰু চ' মেইন আমাৰ টাৰ্গেটটো হ'ল যে মই দেখাই দিছোঁ মেইন টাৰ্গেটটো আমাৰ ঈশানোদয় বা OBC SC ST সেইকেইটা চ' সেইকেইটাৰ এতিয়াও পে'মেণ্ট অহা নাই সেইকেইটাৰ এতিয়াও ৰখি আছে চ' মই তোমালোকক দেখাই দিছোঁ কিমান ভেৰিফাইড হৈছিল কোনে কাৰ পে'মেণ্ট ইয়াৰ পৰা আমি দেখা পাইছোঁ ডাটাৰ পৰা যে SCৰ পইচা অনলি দিয়া হৈছে STৰ দিয়া হোৱা নাই OBCৰ দিয়া হোৱা নাই পোষ্ট মেট্ৰিকৰ ST আৰু OBCৰ পইচা এতিয়ালৈকে দিয়া হোৱা নাই বা তাৰপিছত অনলি SCৰ পইচাখিনি মুকলি কৰা হৈছে দি আছে তাৰপিছত ইয়াৰ পৰা দেখা পালোঁ PMSSG যদি কোনোবাই কৰিছা চেণ্ট্ৰেল ছেক্টৰৰ টপ ক্লাছ সিহঁতৰ পইচা দিয়া গৈছে তাৰপিছত কিহৰ পইচা গৈছে পোষ্ট মেট্ৰিক ফৰ স্কলাৰশ্বিপ ফৰ ডিজেবিলিটিজৰো পইচা দিয়া গৈছে অ'কে চ' যিখিনি পইচা দিয়া গৈছে স্কিম ৱাইজ এট গ্লেন্স তোমালোকে চাব পাৰিছা চ' এইখিনি দেখাইছোঁ আৰু যদি জানিব লগা থাকে কোনটো স্কলাৰশ্বিপৰ কিমান এমাউণ্ট ক'ত চেংচন হৈছে মই জনাবলৈ চেষ্টা কৰিম কমেণ্ট জনাবা ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ ইউটিউবত সকলোকে বিনম্ৰ অনুৰোধ যাতে ভালকৈ কথাখিনি শুনিছা আৰু নিজৰ এনালাইচিছখিনি কৰিব পাৰা ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা